এগৰাকী প্ৰাৰ্থী হিচাপত ইয়াকে ক'ব বিচাৰোঁ যে আগন্তুক 7 তাৰিখে যি ইলেকশ্যন আমাৰ অনুষ্ঠিত হ'ব তাতে সকলো জনতাই যাতে আমাৰ বিজেপিত ভোট দি পদুম ফুলৰ ছবিত ভোট দি সঞ্জয় কুমাৰ দাস লগতে মোক তাৰমানে জয়যুক্ত কৰে এয়ে মোৰ প্ৰাৰ্থনা বা কামনা কৰিছোঁ। মোৰ 14 নং গণেশগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে মনোনীত হৈছোঁ। গতিকে আপোনালোকে কাউন্সিলৰ পদত পদুম ফুলৰ ছবিত ভোট দি সকলো ৰাইজে যাতে মোক জয়যুক্ত কৰে বিশাল ভোটত, সেয়ে মোৰ কামনা। গণেশগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ আঞ্চলিক পঞ্চায়তৰ যি আঞ্চলিক সদস্য ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত সদস্য, তেখেত আমাৰ এগৰাকী যোগ্য প্ৰাৰ্থী। তেখেতক আমি সকলোৱে লগ লাগি জিকাব লাগে আৰু তেখেত জিকিব ইতিমধ্যে আমি এটা ৰাইজৰ পৰা অনুমান কৰিছোঁ। আমি তেখেতে যি যোৱা 5 বছৰত তেওঁ কাৰ্যকাল অতিবাহিত কৰিলে, তেওঁৰ সুন্দৰ কাম, তেওঁৰ কামৰ প্ৰতি আমি আকৃষ্ট হৈছোঁ। আমি সকলোৱে ৰাইজে তেওঁক মানে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমি ইয়াত সঁহাৰি জনাইছোঁ। ইয়াত কংগ্ৰেছ নাই, কংগ্ৰেছ নিশেষ হৈ গৈছে। ইয়াতে আৰু কংগ্ৰেছ বুলি কোনো শব্দ নাই। ইয়াতে গণেশগুৰিত কেৱল বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত আমি সকলো ওলাই আহিছোঁ। উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব, তেওঁৰ উন্নয়নমূলক কাম কাজ, সেইবিলাকে আমাক আকৃষ্ট কৰিছে। সেই উন্নয়নমূলক কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আপোনালোকে দেখা পাইছে বহুত মানুহ আহিছে তেওঁৰ লগত। ইতিমধ্যে আমি এইবিলাক মাইনৰিটি এলেকা হয়, তথাপিতো আমি ভাৰতীয় জনতা পাৰ্টিত আমি সমৰ্থন দিছোঁ। তেওঁ আমাৰ বিপুল ভোটত জয়লাভ কৰিব। 11 তাৰিখৰ ফলাফলত আপোনালোকে এই কথাটো স্পষ্ট হৈ ওলাব। আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ 14 নং গণেশগুৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী সঞ্জয় কুমাৰ দাসদেৱক আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেখেত এজন যুৱ প্ৰাৰ্থী। তেখেতক আজি আমি তেখেতৰ হৈ প্ৰচাৰ চলাবৰ কাৰণে আমি গণেশগুৰি কুঁৱৰীজানত আহিছোঁ। ৰাইজৰ বিপুল সঁহাৰি, সকলোৱে যাতে নিষ্ঠা আৰু একাগ্ৰতাৰে তেখেতক ভাৰতীয় জনতা পাৰ্টি পদুম ফুলৰ চিহ্নত ভোট দি জয়যুক্ত কৰে যেন। ভাৰতীয় জনতা পাৰ্টি, সঞ্জয় দাস।